নমস্কাৰ, মই আব্দুল ৰহমান, সভাপতি সদৌ অসম গৰিয়ামৰী দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতি। আপোনালোক জানে যে যোৱা 3টা বছৰত এই অঞ্চলত অবৈধ বালি খনন আৰু ডাম্পাৰেদি পৰিবহণৰ ফলত ৰাইজে যি জমৰ যাতনা ভুগিব লগা হৈছে, আকৌ ঠিক একে কায়দাৰে এইটো বছৰতে ঠিক তেনেকৈ বালি খনন আৰু ডাম্পাৰেদি কৰি লৈ যোৱাৰ ব্যৱস্থা কৰি আছে। আমি ধুবুৰী জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, শৈলমাৰীৰ মাজেদি যোৱা এই ৰাস্তাটো অতি ঠেক ৰাস্তা। ইয়াত এখন ডাম্পাৰ গ'লে আন এখন ডাম্পাৰ যোৱাৰ সুবিধা নাই। যোৱাটো বছৰত 2জনকৈ বাচ্চা ইয়াত কিন্তু এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰিলে। আকৌ যদি এইবাৰ বালি অবৈধ খনন আৰু ডাম্পাৰেদি কঢ়িয়াই লৈ যোৱাৰ ব্যৱস্থা কৰা হয়, তেতিয়াহ'লে কিন্তু ইয়াত ফূৰ্তিপাত সৃষ্টি হ'ব। সদৌ অসম গৰিয়ামৰী দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতি UG আকাশো আমি যৌথভাৱে গাঁৱৰ প্ৰতিজন মানুহক লগত লৈ কিন্তু ইয়াত তীব্ৰ প্ৰতিবাদ সৃষ্টি কৰিম। সেয়েহে আমি আপোনালোকৰ জৰিয়তে ধুবুৰী জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, ইয়াত যাতে কোনো ধৰণৰ বালি খনন নহয়, তাৰ পাৰ্মিশ্যন দিয়া নহয়। তাৰ লগতে মাফিয়াখিনিক কৈছোঁ, আপোনালোকে ইয়াত বালি খননৰ চিন্তা আৰু নকৰিব। জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, আপোনালোকে এই সন্মুখৰ গাড়ীখনৰ গাঁৱৰ গৰাখহনীয়া বন্ধ কৰিব পৰা নাই। যদি গৰাখহনীয়া বন্ধ কৰিব পৰা নাই, তেতিয়াহ'লে ইয়াত অবৈধ খনন চলাই ডিমাগুৰি কওক, আপোনাৰ শৈলমাৰী অঞ্চলে কওক, এই অঞ্চলত আপোনালোকে কি আকৌ গৰাখহনীৰ সৃষ্টি কৰিব বিচাৰিছে নেকি? এইটো আমি কেতিয়াও হ'ব নিদিওঁ। যদি ইয়াত বালি খনন কৰা হয়, তেতিয়াহ'লে কিন্তু ইয়াত তীব্ৰৰ পৰা তীব্ৰ প্ৰতিবাদ সৃষ্টি। এই গংগা নদীৰ বালিখিনি ক'ত দি আছে? চাওক, আমি যিটো দেখা পাইছোঁ বা শুনিছোঁ যে বালাজী কনষ্ট্ৰাকশ্যনে কওক বা কেইজনমান দালাল ইয়াত, এই দালালখিনিয়ে ইটা ভেটাই কওক, ইফাল সিফালে কওক, ক'ত বা বালি এই খনন কৰি লৈ গৈ বিভিন্ন জেগাত দিয়ে। তো আমি আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ, ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু কোনো পদ্ধতি যাতে খনন কাৰ্য হ'ব নোৱাৰে, তাৰ কাৰণে আপোনালোকে। আৰু এটা কথা যে উঠিছে যে এটা চালান দি 2টা গাড়ী চলি আছে, এইটো কথা কি? চাওক, এইখিনিলৈকে আমি চাব নাযাওঁ। আমাৰ কথা হৈছে কি, ইয়াৰ পৰা এক মুঠি বালিও আকৌ যাব নোৱাৰিব। এই শৈলমাৰী অঞ্চলৰ পৰা এক মুঠি বালি আৰু যাব নোৱাৰিব। যদি লৈ যোৱাৰ চিন্তা কৰে, তেতিয়াহ'লে পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। কিমান দিন ধৰি চলি আছে? চলি আছে কেইদিনৰ পৰা, আমি যিটো শুনিছোঁ কেইদিনৰ পৰা চলি আছে। বাকীখিনি আমিতো আজি DFO ছাৰ আহিছে, DFO ছাৰকো জনালোঁ আৰু DC ছাৰকো আমি জনাইছোঁ, আকৌ জনাম। এই কাম অতি সোনকালে বন্ধ। এই বিভাগীয় কৰ্তৃপক্ষৰ যে DFO আহিলে যে কি ক'লে? না, তেখেতে আমাক আশ্বাস দিলে। তেখেতে যথেষ্ট ভাল মানুহ হয়, আমি কথা বতৰা পাতিলোঁ তেখেতৰ লগত। তেখেতে আমাক আশ্বাস দিছে যে এই বালি খনন কাৰ্য বন্ধ। আৰু উপযুক্ত মহোদয় জনাইছে না, আয়ুক্ত মহোদয় যদি আয়ুক্ত মহোদয় বিচাৰিছে যে এই অঞ্চলত শান্তি বজাই থাকক, এই অঞ্চলৰ পৰিৱেশ সুস্থ থাকক, তেতিয়াহ'লে আয়ুক্ত মহোদয়ে এই কাৰ্য অনতিপলমে বন্ধ কৰক। নহ'লে দল সংগঠনৰ প্ৰতিবাদ দেখিব পাব। আমি দল সংগঠনৰ আয়ুক্ত মহোদয়ক ক'ম, বালি খনন চলিব, ডাম্পাৰ চলিব, ৰাস্তাৰ কাষত আপুনি অফিচ কৰক। যদি আপুনি অফিচ কৰিব পাৰে, তেতিয়াহ'লে ডাম্পাৰ চলিব, ৰাইজে একো নকৰে। এটা কথা উঠি আহিছে যে যিবিলাক বালি মাফিয়া এইবিলাক ভয়াবহকৈ দেখাইছে, এইটো কথা কিমান? না, এইখিনি পিছৰ কথা। এইবিলাক আগৰ কথা। বালি মাফিয়াই ধমকি দিছে, সেয়ে প্ৰশাসন আছে, আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ এই খনন কাৰ্য বন্ধ হ'ব লাগে। আৰু যিখিনি মানুহে এনেকুৱা কৈছে, যদি অভিযোগ আছে, অভিযোগৰ ওপৰত বিহিত ব্যৱস্থা পুলিচ প্ৰশাসনে ল'ব লাগে। ঠিক আছে, হয়, কি ক'ব? হয়, নমস্কাৰ। কথাটো হ'ল, এই আমাৰ শৈলমাৰী অঞ্চলত আৰু শৈলমাৰী ডিমাগুৰি মানে গাইখোৱা চালনডাঙা এই অঞ্চলত দীৰ্ঘদিন ধৰিয়া এই মানে ফ'ৰ লাইনৰ কাৰণে মানে আমাৰ ইয়াত গংগাধৰ নিজেই ওচৰত আমাৰ গাঁৱৰ, আৰু মই ইয়াৰ গাঁৱৰে হয়। 3 বছৰ ধৰি যি আমি নৰক যাতনা ভুগিলোঁ। ইয়াৰ পৰা গংগাধৰৰ পৰা বালি লৈ গ'ল, কিন্তু ডাম্পাৰৰ ইমান দৌৰাত্মক, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। আমাৰ মানুহ মানে ডাম্পাৰৰ অত্যাচাৰত আপোনাক টোপনি পাৰিব নোৱাৰে। দিন ৰাতি 24 ঘণ্টাই ডাম্পাৰ চলে। তো আমি কনচিডাৰ কৰিলোঁ এইকাৰণে, যিহেতু আমাৰ গাঁৱৰ ওচৰেদি 4 লাইনটো গ'ল, এতিয়াতো 4 লাইন সম্পূৰ্ণ হৈছে। তো এতিয়া আমি শুনা পাই আছোঁ যে বালাজী কনষ্ট্ৰাকশ্যন আৰু কিছুমান বালি মাফিয়াই ইট ভেটাত বালা দিয়াৰ কাৰণে আৰু বিভিন্ন ঠাইত বালা যোগান ধৰাৰ কাৰণে, অবৈধ বালা যোগান ধৰাৰ কাৰণে ইয়াত কিবা মাইনিং কৰা বুলি আমি শুনা পাইছোঁ। গতিকে ধুবুৰী জিলা DC মহোদয়ক, আয়ুক্ত মহোদয়ক আমি কমপ্লেইন দিছোঁ। অভিভক্ত গোৱালপাৰা আক্ৰাইছোঁ, দেশী গৰিয়ামৰী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতি, আৰু আমাৰ ৰাজহুৱাভাৱে DC ছাৰক কমপ্লেইন দিয়া হৈছে, আমাৰ DFO ছাৰক কমপ্লেইন দিয়া আছে, আমার সার্কেল বাইদেউ কমপ্লেন দিয়া আছে, CDC স্যারক কমপ্লেন দিয়া আছে।
SP ছাৰক কমপ্লেইন দিয়া আছে। এই কমপ্লেইন দিয়াৰ পৰিপ্ৰেক্ষিতত আজি DFO ছাৰে আমাৰ ৰাইজৰ মাজত আহি উপস্থিত হৈছে। তো কথাটো হ'ল ইমান দিনে আমি যি চেক্ৰিফাইচ কৰিলোঁ, আমি যি নৰক যাতনা ভুগিলোঁ, কিন্তু এতিয়া দেখা গ'ল যে গংগাধৰ যিখিনি খান্দিলে সেইখিনি খান্দাত গোটেই গংগাধৰ নদী হৈ পৰিলে। এতিয়া গংগাধৰ নদী হৈ আছে আৰু গৰাখহনীয়া চলি আছে। গতিকে গৰাখহনীয়া ৰক্ষাৰ স্বাৰ্থত আমি যি আমাৰ ৰাইজৰ কমপ্লেইন, যি আমাৰ সংগঠনৰ আমাৰ ৰাইজৰ বাবে আমাৰ যি কমপ্লেইন আছে, সেই কমপ্লেইনটো গুৰুত্ব সহকাৰে ধুবুৰী জিলা প্ৰশাসনে লৈছে। এই যে দিনে নিশাই চলি আছে ডাম্পাৰবিলাক অহৰহ, এই বিষয়ত কি ক'ব? দৌৰাত্মক ডাম্পাৰৰ দৌৰাত্মক এইবিলাক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াত বিভাগীয় কৰ্তৃপক্ষ জড়িত আছে। সঁচা কথা ক'বলৈ গ'লে এইটো প্ৰত্যক্ষভাৱে ধুবুৰী জিলা বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ লগত জড়িত আছে। কিন্তু সিহঁতে বিভাগীয় কৰ্তৃপক্ষ মই এইটো কৈছোঁ যে ধুবুৰী জিলা প্ৰশাসনক এইটো কৈছোঁ, ধুবুৰী জিলা আয়ুক্ত মহোদয়ক এইটোৱে কৈছোঁ যে আপোনালোকে গাইখোৱা অঞ্চলত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত যে গৰাখহনীয়া হৈ আছে, আপোনালোকে সেইটো ৰোধ কৰিব নোৱাৰে আৰু আপোনালোকে কিবা ভিতৰুৱা আপোনালোকৰ আছে, সেই পৰিপ্ৰেক্ষিতত আপোনালোকে ইয়াত মাইনিং দিব বিচাৰিছে। কিমান দিন ধৰি চলি আছে? ইয়াত চলি আছে 3 বছৰ ধৰি চলি আছে। আমি আৰু ৰাইজে সহ্য নকৰোঁ। ইতিমধ্যে 2জনী ছোৱালী ডাম্পাৰৰ খালত পৰি মৃত্যু হৈছে। আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, আমাৰ মানুহে বজাৰ ঘাট কৰিব নোৱাৰে। ইয়াত 200-300 ডাম্পাৰ চলে, 6 চকীয়া ডাম্পাৰ চলে আৰু ট্ৰেক্টৰ চলে। এইবিলাক ক'ত চাৰ্জ পালে? দেখা গৈছে তাৰমানে এই ব্যক্তিগত যিবিলাক ইণ্ডাষ্ট্ৰি আছে, এই ইণ্ডাষ্ট্ৰিত মাটি দিয়া আৰম্ভ কৰিছে নেকি আপোনালোকৰ যিটো মানে অনুমান হৈছে? নহয়, এতিয়া আপুনি চাওক ঘটনাটো হ'ল যিবিলাক বালি মাফিয়া, যিবিলাক দালাল চক্ৰ, এইবিলাক আমাৰ ৰাইজক ভাবুকি প্ৰদান কৰে। আমাৰ মানুহৰ ঘৰত যাই সিহঁতে ভাবুকি প্ৰদান কৰি আছে যে ইয়াত বালি খান্দা কৰা হ'ব, কোন আহে মানে আমাৰ মানুহ বোলে বান্ধিব। আমি আপোনালোকৰ জৰিয়তে চকিয়াই দিছোঁ বালি মাফিয়াক আৰু বালাজী কনষ্ট্ৰাকশ্যনক। যদি আপোনালোকে ছেকেণ্ড টাইম ইয়াত বালি খান্দাৰ প্ৰচেছ চলায়, ৰাইজে কিন্তু ইয়াত গৰুত ধৰি দি আপোনালোকক বান্ধি পিটাব। সেইটো কথা আপোনালোকক মই চকিয়াই দিছোঁ। ক'ব গ'লে এতিয়াতো চিণ্ডিকেট